Hello students, আজি এইটো ভিডিঅ'ত আমি write a program to print sum of two values কেনেকৈ কৰে সেইটো শিকিম। প্ৰত্যেকটো program main functionৰ পৰা execution point হয়। So সেইটো কাৰণে আমি ইয়াত main function লিখিলো আৰু main functionটোৰ সদায় এটা return type থাকে। আমি return type টো mention কৰিব লাগিব যে আমাৰ main functionটো return type কি হয় আৰু সেই return type টো আমি যিকোনো এটা data type দিওঁ। Data type মানে হৈছে কি integer, character, float, etc. সেইবিলাকক আমি data type বুলি কওঁ। So ইয়াত আমি কি দিব লাগিব যদি একো নাথাকে তেতিয়া void দিব লাগে আৰু নহলে এটা return type লাগে আৰু আমি ইয়াত যেটো compiler use কৰিছো তাত void accept নকৰে তাত আমি যিকোনো এটা return type দিব লাগিব তো সেই কাৰণে আমি ইয়াত return type দিলো int যেহেতু আমাৰ return type টো int হ'ল আৰু মেইন ফাংশনটোৰ পাছত যেনে আমি program body to start কৰিবলে curly braces দিব লাগিব যেনেকৈ এটা কন্টেইনাৰৰ ভিতৰত আমি কিবা বস্তু ৰাখো তেনেকৈ programৰ যিখিনি lines of codes থাকে program body টো থাকে সেই বস্তুখিনি আমি curly bracesৰ ভিতৰতে লিখিব লাগিব সেই কাৰণে আমি আগতীয়াকৈ curly braces টো দি লৈছো আৰু আমি যেহেতু already int main বুলি আমাৰ main function টো দিলো সেই কাৰণে আমি ইয়াত return দিব লাগিব যেহেতু return লাগিব সেই কাৰণে আমি ইয়াত return লিখিলো আৰু return আমি যিকোনো এটা integer দিব লাগিব ইয়াত আমি 0 দিব পাৰো ইয়াত আমি any numbers কিবা দিব পাৰো তো যিকোনো এটা integer দিলেও ইয়াত কোনো ডিফাৰেন্স নানে তো হেতু কাৰণে বাই ডিফল্ট হিচাপে আমি 0 এ লিখো আৰু এই লাইন অফ কোড টু এন্ড কৰিবলৈ আমি ইয়াত সেমিকলন দিছো এতিয়া আহো মেইন প্ৰগ্ৰামটোলে মেইন প্ৰগ্ৰামটোত আমাৰ আজিৰ কোৱেশ্চনটো হৈছে কি print the sum of two values তাৰ মানে আমি দুটা ভ্যালু লব লাগিব দুটা ভ্যালুৰ সামটো উলিয়াব লাগিব আমি অলৰেডি প্ৰিভিয়াস ভিডিঅ'ত গম পাইছিলো যে কিবা এটা বস্তু ডিসপ্লে কৰিবলৈ হলে আমি ইউজ কৰো cout কিৱৰ্ডটো সো আমি এতিয়া cout ইয়াত লিখিম আৰু coutৰ লগত সিনট্যাক্স মতে দুটা লেস দেন অপাৰেটৰ থাকিব আমি এতিয়া ফাৰ্স্ট ভ্যালুটোৰ ইনপুট লবৰ কাৰণে এটা মেসেজ ডিসপ্লে কৰো যেটো হ'ব enter first value বুলি এটা মেসেজ ডিসপ্লে হ'ব আৰু তাৰ পাছত আমি ফাৰ্স্ট ভ্যালুটো এন্টাৰ কৰিম যেনেকৈ এই ডিসপ্লে হ'বৰ কাৰণে cout দিলো আৰু আমি কিবা এটা ইনপুট লবৰ কাৰণে cin লব লাগিব cinৰ লগত আমি সিনট্যাক্স মতে দুটা গ্ৰেটাৰ দেন অপাৰেটৰ দিব লাগিব আৰু cinত মানে আমি ফাৰ্স্ট ভ্যালুটো ইনপুট লম আৰু ফাৰ্স্ট ভ্যালুটোক আমি কনসিডাৰ কৰি লৈছো num1 আৰু এই লাইন অফ কোডটো এন্ড কৰিবলৈ সেমিকলন দি দিলো এতিয়া আমি যে num1 বুলি ললো এই num1 টোত যে এটা নাম্বাৰ ভ্যালু লব লাগিব হেতু কেনেকৈ গম পোৱা যাব তো তাৰ কাৰণে এই num1 টো যে এটা ইন্টিজাৰ নাম্বাৰ হ'ব হেতু আমি ফাৰ্স্টতে ডিক্লেয়াৰ কৰিব লাগিব তো সেই ডিক্লাৰেচনটো আমি যেতিয়া এই প্ৰবলেমটো সলভ কৰিবলৈ ষ্টাৰ্ট কৰিছো তাৰ ষ্টাৰ্টিংতে আমি ইয়াক মেনশন কৰি দিম আমি এতিয়া নাম্বাৰ লম যেহেতু সেই কাৰণে আমাৰ এটো ইন্টিজাৰ হ'ব তো ইন্টিজাৰটোক আমি int বুলি ললো int হৈছে ডেটা টাইপ আৰু ফাৰ্স্ট ভ্যালুটোক আমি num1 বুলি লৈছো ইয়াত num1 তাৰ পাছত এই এক্স্যাক্টলি এই দুটা লাইনত আমাৰ ফাৰ্স্ট ভ্যালুটো ইনপুট হ'ব তো এইটোকে যদি কপি কৰি পেলাই ইয়াৰ পাছত যদি আমি পেস্ট কৰি দিও আৰু ইয়াত চেঞ্জ কৰি দিও যে এটো এন্টাৰ সেকেন্ড ভ্যালু আৰু আমি এটো num1 ৰ বদলি num2 বুলি কৰি ললো তেনেকৈ ইয়াতো আমি এই যেহেতু ইয়াত num2 ললো এই num2 টো আমি ইনপুট লম সেই কাৰণে ইয়াত আমি num2 বুলি লিখি ললো সো এইগেটা লাইনত আমি কি বুজি পালো যে আমি যেটো সাম উলিয়াবৰ কাৰণে দুটা ভ্যালু লব লাগিব সেই দুটা ভ্যালুৰ আমি ইনপুট ললো ফাৰ্স্ট দুটা লাইনত ভ্যালু 1 টো লৈছো
আৰু তাৰ পাছৰ দুটা লাইনত আমি ভ্যালু 2 টুৰ ইনপুট লৈছো এই যে আমি ইনপুটটো এনেকে c in num1 c in num2 লৈছো বা ইয়াত আমি ইন্টৰ পাছত ভেৰিয়েবল ডিক্লাৰেচন কৰিছো num1 num2 এইটো ইউজাৰে ইনপুট দিয়া মতে এটো আমি num1 টু আমি যি নাম্বাৰ দিও আমাৰ নিজৰ ইচ্ছা মতে প্ৰগ্ৰামটো যিমানবাৰ ৰান হ'ব সিমানবাৰ আমি ডিফাৰেন্ট দিব পাৰিম সো এতিয়া আমি আহো মেইন প্ৰবলেমটোলে মেইন প্ৰবলেমটো কি হৈছে আমাৰ সামটো লাগিব আমি এটা সাম কৰিবলৈ হলে কি কৰো সাম ইজ ইকুৱেল টু a plus b নহয় জানো এনেদৰে আমি কৰো সো ইয়াত আমি a plus b ৰ বদলি num1 plus num2 এটো এন্ড কৰি দিলো সেমিকলনেৰে sum equal to num1 plus num2 আৰু এই সামটো কি হয় সামটো তো এটা ইন্টিজাৰ হয় তো সামটোকো আমি ইয়াত ভেৰিয়েবল হিচাপে কনসিডাৰ কৰিব লাগিব এটো অকল সাম বুলি নহয় আমি যদি বলে এটো a plus b equal to c বা s যিকোনো বস্তু আমি আমাৰ নিজৰ ইচ্ছা মতে ইয়াত লব পাৰো হদাই যে sum লব লাগিব হেতু কথা নহয় ভেৰিয়েবলটো আমাৰ নিজ ইচ্ছা মতে আমি লব পাৰো ইয়াত আমি সেমিকলন লগাই দিলো কাৰণ আমাৰ প্ৰয়োজনীয় ইন্টিজাৰ এই তিনিটাই আছিল এটা সাম কৰিবলৈ হলে দুটা ভ্যালু লাগিব আৰু যেটো আমি আনসাৰ পাম সেই আনসাৰটোৰ ভ্যালুটো এতিয়া এটো লাইনলৈকে আমাৰ যেটো প্ৰবলেম আছিল সেই প্ৰবলেমটো সলভ হৈ গল আমি ফাৰ্ষ্টত এটা নাম্বাৰ এন্টাৰ কৰিলো তাৰ পাছত সেকেন্ডত এটা নাম্বাৰ এন্টাৰ কৰিলো তাৰ পাছত থাৰ্ডত আমি তাৰ সামটো ললো ইয়াত ফাৰ্স্ট নাম্বাৰটো আৰু সেকেন্ড নাম্বাৰটো প্লাস কৰি প্লাস সামত ৰখা হল এতিয়াটো এই যেটো আমি সলভ কৰিলো প্ৰবলেমটো হেতুক আমি আকৌ ডিসপ্লে কৰিব লাগিব সেই ডিসপ্লে কৰিবৰ কাৰণে আমি আকৌ লিখিব লাগিব cout sum of the given values বুলি দি পেলাই এটো এন্ড কৰিম আমি সেমিকলনেৰে এই যে আমি ডাবল কোটেশন মাৰ্কৰ ভিতৰত এই লাইনটো দিলো কিন্তু এই সামটো নিদিলো সামটো নিদিয়াৰ ৰিজনটো হৈছে এটো এটা ভেৰিয়েবল আমি তাক ভেৰিয়েবল বুলি ডিক্লেয়াৰ ফাৰ্ষ্টতে কৰিছো তাৰ পাছত তাত আমি ভেৰিয়েবলটোত আমি তাৰ এটা ভ্যালু কিপ কৰিছো আৰু সেই ভেৰিয়েবলটো আমি ডিসপ্লে কৰিছো কিন্তু এই যেটো সেন্টেন্স হয় এটো জাস্ট আমি ডিসপ্লে কৰিছো এজ এ ইউজাৰ ডিফাইন্ড সেন্টেন্স এই ফাৰ্ষ্টৰ ইনপুট আছিলে সেই নাম্বাৰটো ইনপুট কৰাৰ আগত এটা ইউজাৰ ডিফাইন্ড এটা লাইন হিচাপে আমাৰ তাত ডিসপ্লে হৈছিল এটো সেকেন্ড ভ্যালুটোৰ কাৰণেও ডিসপ্লে হৈছিল আৰু সামটো উলাবৰ কাৰণেও আমি এটো ডিসপ্লে কৰিছো আৰু যিবোৰ ইউজাৰ ডিফাইন্ড হিচাপে ডিসপ্লে কৰা সেন্টেন্স থাকে সেই সেন্টেন্স বিলাক আমি ডাবল কোটেশনৰ ভিতৰতে লিখো আৰু যিবোৰ কিৱৰ্ড হয় বা ভেৰিয়েবল হয় তেনেকুৱা বস্তুবিলাক আমি ডাবল কোটেশনৰ ভিতৰত নিলিখো এতিয়া আমি এই যে লিখিলো এই লিখাৰ পাছত আমাৰ প্ৰগ্ৰামটো কমপ্লিট হৈ গল কিন্তু তাৰ এক্সিকিউচনৰ কাৰণে ইয়াত আৰু কিবা লিখিবলৈ বাকি আছে এই যে আমি cout cin এইবিলাক ইয়াত ইউজ কৰিছো এইবিলাক কি হয় হেতু বুজি পাবৰ কাৰণে আমি ইয়াত হেডাৰ ফাইল ইনক্লুড কৰিব লাগিব আৰু হে হেডাৰ ফাইল ইনক্লুড কৰিবলৈ আমি আমাৰ ফাংচনটো স্টাৰ্ট কৰাৰ আগতেই কৰিব লাগিব তো তাৰ কাৰণে আমি এই ফাংচনটো স্টাৰ্ট কৰাৰ আগতেই আমি কি লিখিব লাগিব #include iostream মানে ইনপুট আউটপুট ষ্ট্ৰীম এটো ইনক্লুড কৰিলো এই হেডাৰ ফাইলটো ইনক্লুড কৰাৰ পাছত ইউজিং নেম স্পেস std এটো সকলো কম্পাইলাৰতে কম্পালসৰি নহয় কিন্তু মই ইয়াত ব্যৱহাৰ কৰি থকা এই কম্পাইলাৰটোত প্ৰয়োজন সেই কাৰণে এই লাইনটো লিখিব লগা হৈছে এতিয়া আমাৰ এই প্ৰগ্ৰামটো লিখি হৈ গল তাক আমি সেভ কৰিম সেভ কৰিবলৈ আমি ফাইলত গলো সেভ ইয়াত এডিশন বুলি সেভ কৰো .cpp যেহেতু আমাৰ এটো C++ প্ৰগ্ৰাম হয় সেই কাৰণে আমি ইয়াত cpp এক্সটেনশন দিব লাগিব সেভ কৰাৰ পাছত আমি ইয়াক কম্পাইল কৰি চাও ওকে এতিয়া আমাৰ ইয়াত এৰৰ ওলালে এৰৰ কিয় ওলালে মানে মই এই প্ৰগ্ৰামটো লিখি থাকোতে এটা সৰু বস্তু থাকি গলে সেই সৰু বস্তুটো কি হল আমাৰ লাইনস অফ কোডস বিলাকৰ এন্ডিংত আমি সেমিকলন দিব লাগে হেতুৱে মোৰ ইয়াত থাকি গৈছিল এই সৰু বস্তুটোৰ কাৰণে এৰৰ দিছে এতিয়া আমাৰ ইয়াত এৰৰ্স 0 আহিছে আৰু আমি এতিয়া এক্সিকিউট কৰি পেলাই আকৌ ৰান কৰিম এন্টাৰ ফাৰ্স্ট ভ্যালু এতিয়া আমি কিবা এটা ভ্যালু এন্টাৰ কৰো 5 enter second value 2 the sum of the given values is 7 5 আৰু 2 addition to দি দিলে
এতিয়া আমি যদি আকৌ এই সেম প্ৰগ্ৰামটোকে ৰান কৰোঁ এতিয়া আমি বেলেগ কিবা নাম্বাৰছ দিওঁ 2 ডিজিট নাম্বাৰ দিছোঁ 64 30 the sum of the values is 97 I hope তোমালোকে নিশ্চয় বুজি পাইছা এই প্ৰগ্ৰামটো কেনেদৰে মই বুজালো যদি কিবা ডাউট আছে বা বুজি পোৱা নাই মোক কমেন্ট সেকশনত সুধিবা আৰু আমি নেক্সট ভিডিঅ'ত লগ পাই আছো বাই বাই